হেৰি মই এই ভোগালী মেলাখন আজি ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অধীনত হওঁতেনে মই বিশেষভাৱে অভিনন্দনো জনাইছোঁ মহিলাসকলক আৰু এটা ভাল পদক্ষেপ আমাৰ মহিলা আই মাতৃসকলক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্যমিতা আঁচনিৰ জৰিয়তে উৎসাহিত কৰিব বিচাৰিছে তাৰ সফল প্ৰতিফলন আজি মই এই গোটৰ বজাৰখনত দেখিছোঁ। এণ্টে গহপুৰৰ মহিলাই আজি নিজৰ প্ৰডাক্ট নিজৰ উৎপাদিত সামগ্ৰীখিনি আজি বিক্ৰী কৰিবলৈ ইয়ালৈ লৈ আহিছে। মই গহপুৰবাসী ৰাইজক আপোনালোকৰ যোগেদি আৰু আজি আপোনালোককো মই অনুৰোধ জনাওঁ, এটা প্ৰচাৰ কৰক, প্ৰচাৰৰ মাধ্যমেদি মহিলাসকলক যাতে নিজে অৰ্থনৈতিকভাৱে বিকশিত হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলৰ কথা কয়, নিশ্চয় আত্মনিৰ্ভৰশীল আত্মনিৰ্ভৰশীলৰ প্ৰতিফলন ঘটিছে, প্ৰেক্টিকেল প্ৰতিফলন। নিজৰ ঘৰত বনোৱা, আজি এইগৰাকী ছোৱালী এইখন ৰুমাল তেওঁ নিজৰ ঘৰৰ শালত বৈছে, মই গিফ্ট পাইছোঁ থলুৱা আমাৰ BPM ডাঙৰীয়াই মোক গিফ্ট দিছে এইখন। ঠিক আছে, আমাৰ এইখন নিশ্চয় আমি বাংগালোৰৰ পৰা অহা গামোচা কিয় ল'ব লাগে? ইমান ধুনীয়া গামোচা আমাৰ মহিলাই বৈছে। এইখিনি হ'ল মহিলাৰ আচলতে শক্তি, আমাৰ মহিলাসকলৰ এফিচিয়েঞ্চি আছে, কিন্তু আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আগৰ চৰকাৰখিনিয়ে ইমান গুৰুত্ব দিয়া নাছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি গুৰুত্ব দিছে অসমীয়া মহিলাক যাতে আগবঢ়াই লৈ যাব পাৰে, মহিলাসকলক যাতে উদ্যমী কৰিব পাৰে এই উদ্যমিতা আঁচনিৰ জৰিয়তে। এয়া নিশ্চয় আভাস আমি সকলোৱে পাইছোঁ, কাৰণ আমাৰ সকলো মহিলাসকল এতিয়া আত্মসহায়ক গোটৰ যোগেদিয়ে স্বাৱলম্বন হ'বলৈ শিকিছে। এটা পৰিয়াল কেনেধৰণে পৰিচালনা কৰিব লাগে, আৰ্থিকভাৱে কেনেকৈ পৰিয়ালটোক সহায় কৰিব লাগে, সকলোখিনি আমাৰ মহিলাই বৰ্তমান শিকিছে। আৰু তেখেতে দিয়া যিটো উদ্যমিতা পইচা দিছিলে বৰ্তমান 10,000 টকা, সেই 10,000 টকা সকলো মহিলা কিন্তু স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰি তুলিছে। আৰু তেখেতক এই আপাহতে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।